Hey guys, welcome to another mini vlog. ৰাতিপুৱা চকু মেলিছোঁ গুৱাহাটীলৈ গৈ থকা বাছত কাম এটাৰ বাবে মা আৰু মই আহিছোঁ গুৱাহাটীলৈ বুলি গেষ্ট হাউচ পায়ে চাহ একাপ খাই অলপ ৰেষ্ট লৈ মই ওলাই গ'লোঁ প্ৰবালৰ ওচৰলৈ তাৰ গাড়ীখন আনিবলৈ গাড়ী আনি মাক লৈ গ'লোঁ গড়চুকত থকা ভীমশংকৰ ধাম জ্যোতিলিংগ মন্দিৰলৈ পাহাৰৰ মাজত থকা এই মন্দিৰটো অন্য সকলোতকৈ বেলেগ কাৰণ এইটো একেবাৰে ৰকে ৰাখিছে গছ বন আৰু নিজৰাটো থকা এই মন্দিৰটো পৰিৱেশ বহুত শান্ত আৰু বহুত ফ্ৰেছ মন্দিৰৰ পৰা ওলাই মাক লৈ গ'লোঁ দীপৰ বিলৰ কাষলৈ আৰু ৰাণীৰ লোকেল ধাবাত নি ভালদৰে ভাত খাই পোনালোঁ মোৰ ৰাণীৰ পুৰণা হোষ্টেল আৰু ইনষ্টিটিউটলৈ তাত গৈ পুৰণা মোৰ ক্লাছ কৰা দিনকেইটালৈ মনত পৰি গ'ল তাৰ পৰা পোনালোঁ ফেঞ্চি বজাৰলৈ বুলি মাক অলপ বজাৰ কৰোৱাবলৈ বজাৰ কৰি ওলাই ছাডেন প্লেন হিচাপে গ'লোঁ মোৰ পুৰণা জু ৰোডত থকা ৰুমটোত য'ত বৰ্তমান বিকাশ আৰু মুন্না থাকে একদম ন বোৱাৰীৰ দৰে চাহ বিস্কুট লৈ ওলালেহি দুইটা তাৰ পৰা ওলাই গেষ্ট হাউচলৈ গৈ ডিনাৰটো কৰি পুনৰ ৰাতি ঘৰলৈ বুলি বাছত উঠি